আসাম হাজবেণ্ডেৰী এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ যি আপোনালোকৰ এবছৰীয়া কোৰ্চৰ অনলাইন হয় সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকেও আসাম এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা সেই এবছৰীয়া কোৰ্চটো যদি আপোনালোকে কৰিম বুলি ভাবিছে, তেতিয়া বৰ্তমান ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু এইবাৰ টোটেল ছিট আছে 200টা, আৰু এই 200টা ছিটৰে অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে। আৰু ইয়াৰ জেনেৰেলসকলৰ কাৰণে আছে 102টা, EWSৰ কাৰণে আছে 10টা, OBC MOBCৰ কাৰণে ছিট আছে 73টা, STPৰ কাৰণে আছে 10টা, SCৰ কাৰণে আছে 5টা, আৰু STHৰ কাৰণে ছিট নাই। তো বৰ্তমান আপোনালোকৰ ইয়াৰ ডিউৰেশ্যন অফ কোৰ্চটো হ'ল এবছৰ, আৰু ইয়াৰে একাডেমিক ছেশ্যন 2024 আৰু 25 বৰ্ষৰ যি অনলাইন আবেদন সেয়া বৰ্তমান আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে যদি ভাবিছে অনলাইন যোগে আপোনালোকে ভেটেনেৰী কোৰ্চটোৰ কাৰণে আবেদন কৰিম বুলি, আপোনালোকে যদি কোৰ্চটো কৰিম বুলি ভাবি আছে, তেতিয়া বৰ্তমান আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে 14 জুনৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে 13 জুলাই। তো 14 জুনৰ পৰা 13 জুলাইলৈকে আপোনালোকে